হিন্দু ধৰ্মৰ সুৰক্ষাৰ দায়িত্ব লৈছে মুছলমানে পাতিছে দুৰ্গা পূজা। হিন্দু ধৰ্মৰ লোকৰ সুৰক্ষাৰ বাবে পহৰা দিব মুছলমানে। হিন্দু ধৰ্মৰ লোকৰ সুৰক্ষাৰ বাবে ওলাই আহিছে মুছলমান। এখন পূজা মণ্ডপত দেখিবলৈ পোৱা যাব এবাৰ সম্প্ৰীতিৰ নিদৰ্শন। ক'ত আমি সবিস্তাৰে এই মুহূৰ্তত আপোনালোকক জনাম। এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। হিন্দু ধৰ্মৰ লোকৰ সুৰক্ষাৰ দায়িত্ব লৈছে মুছলমান লোকে। হিন্দু ধৰ্মৰ সুৰক্ষাৰ দায়িত্ব লৈছে মুছলমানে। মুছলমান লোকৰ সহযোগিতাত অনুষ্ঠিত হ'ব দুৰ্গা পূজা। অপ্ৰীতিকৰ পৰিস্থিতি নহ'বলৈ দুৰ্গা পূজাৰ পেণ্ডেলত পহৰা দিব মুছলমানে। আৰু মছজিদত আজান দিলে পূজা অৰ্চনা বন্ধ ৰাখে হিন্দুসকলে। দক্ষিণ কামৰূপৰ গৰৈমাৰী বাৰোৱাৰী দুৰ্গা পূজাত সম্প্ৰীতিৰ নিদৰ্শন এবাৰ দেখিবলৈ পোৱা যাব। বিগত 70 বছৰ ধৰি মুছলমানসকলৰ সহযোগিতাত অনুষ্ঠিত হৈ আহিছে দুৰ্গা পূজা। মছজিদৰ কাষেৰে গ'লে মূৰ দোৱাই যায় হিন্দুসকলে। মছজিদৰ কাষেৰে গ'লে মূৰ দোৱাই যায় হিন্দুসকলে। দুৰ্গা মন্দিৰৰ কাষতে আছে মছজিদ। দুৰ্গা মন্দিৰটোৰ কাষতে আছে মছজিদ। প্ৰায় 70,000 মুছলমান থকা এই গাঁওখনত আছে মাত্ৰ 5 শতাধিক হিন্দু। প্ৰায় 70,000 মুছলমান থকা গাঁওখনত 5 শতাধিক হিন্দুসকল আছে। আৰু তেওঁলোকে হিন্দু ধৰ্মৰ সুৰক্ষা, হিন্দু ধৰ্মৰ লোকৰ সুৰক্ষাৰ বাবে তেওঁলোক ওলাই আহিছে। অপ্ৰীতিকৰ পৰিস্থিতি নহ'বলৈ দুৰ্গা পূজাৰ পেণ্ডেলত তেওঁলোকে পহৰা দিব। এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব, এটা ভাল খবৰ বুলি ক'ব লাগিব, কিয়নো হিন্দু ধৰ্মীয় লোকৰ সুৰক্ষাৰ বাবে ওলাই আহিছে মুছলমান সমাজ। তেওঁলোকে হিন্দুসকলৰ সৈতে মিলি এখন দুৰ্গা পূজা অনুষ্ঠিত কৰিব। আমি এই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো বৰ্তমান দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বাৰোৱাৰী এখন দুৰ্গা পূজাৰ মণ্ডপৰ। আপোনালোকে ভালদৰে এই দৃশ্যলৈ মন কৰক। এই দৃশ্য হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰী বাৰোৱাৰী দুৰ্গা পূজাৰ। আৰু এই দুৰ্গা পূজাত আপুনি সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পাব। সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা হৈছে এইবাৰ গৰৈমাৰী বাৰোৱাৰী দুৰ্গা পূজাত। বিগত 70 বছৰ ধৰি মুছলমানসকলৰ সহযোগিতাত অনুষ্ঠিত হৈ আহিছে দুৰ্গা পূজা। মছজিদৰ কাষেৰে গ'লে মূৰ দোৱাই যায় হিন্দুসকলে। মছজিদটোৰ কাষেৰে পাৰ হৈ যাওঁতে হিন্দুসকলে মূৰ দোৱাই যায়। মছজিদৰ কাষেৰে গ'লে মূৰ দোৱাই যায় হিন্দুসকলে। তেওঁলোকে কৈছে দুৰ্গা পূজাৰ কাষতে আছে মছজিদটো। প্ৰায় 70,000 মুছলমান লোকৰ গাঁওখনত আছে মাত্ৰ 5 শতাধিক হিন্দু। তেওঁলোকে এনেদৰে ওলাই আহিছে। তেওঁলোকে হিন্দুসকলৰ সৈতে মিলি দুৰ্গা পূজা অনুষ্ঠিত কৰিছে। হিন্দু ধৰ্মৰ লোকৰ সুৰক্ষাৰ দায়িত্ব লৈছে মুছলমান লোকে। হিন্দু ধৰ্মীয় লোকৰ সুৰক্ষাৰ বাবে তেওঁলোকে দায়িত্ব লৈছে। মুছলমান লোকৰ সহযোগিতাত অনুষ্ঠিত হয় এই দুৰ্গা পূজা। অপ্ৰীতিকৰ যাতে পৰিস্থিতি নহয় তাৰ বাবে তেওঁলোকে পূজা মণ্ডপৰ পূজা পেণ্ডেলৰ পহৰা দিব। তেওঁলোকে পূজা পেণ্ডেলত পহৰা দিব মুছলমানে। যিটো সময়ত ৰাজ্যত দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ মাজত আৰু খিলঞ্জীয়া লোকৰ মাজত বিবাদ, এনে সময়তেই সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে এইবাৰ দুৰ্গা পূজাত দক্ষিণ কামৰূপৰ বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপত। আজি প্ৰায় 70 বছৰ ধৰি গৰৈমাৰী বজাৰত দুৰ্গা পূজা হয়। কেৱল দুৰ্গা পূজা নহয়, বিভিন্ন পূজাও হয়। আৰু সেই পূজাত গৰৈমাৰী বজাৰখনত দেখা যায় বৰ বেছি হলে 500 মান হিন্দু মানুহ আছে। আৰু গোটেই এলেকাটোত নহলেও 70,000 মান মুছলিম মানুহ আছে। আৰু এওঁলোকৰ মাজতে পূজাটো ইয়াত অনুষ্ঠিত কৰা হয়। আৰু প্ৰায় গোটেইখিনি মুছলিম মানুহে ইয়াক সহায় কৰে, সহযোগ কৰে, সমৰ্থনো কৰে। এই কথাটো মানিব লাগিব। প্ৰায় ধৰ্মৰ মানুহখিনি ইয়াত আহে। প্ৰায় ধৰ্মৰ মানুহখিনি আহে। ইয়াত অতিথি যিমান বিলাক আহিব এওঁলোকে মাতিছে। মুছলিম অতিথি, হিন্দু অতিথি, হিন্দু মুছলিম বুলি তেওঁলোকে আহ্বান জনোৱা নাই, নিমন্ত্ৰণ জনোৱা নাই। চব অতিথি হিচাপেই মাতিছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, গৰৈমাৰী বজাৰত এইটো দুৰ্গা মন্দিৰ। দুৰ্গা মন্দিৰ কাষতেই কিন্তু আমাৰ মছজিদখন। এটা ভাল আমাৰ মাজত বুজাবুজি আছে। মছজিদত আজান দিলে তেওঁলোকৰ মাইকৰ চাউণ্ডটো কমাই দিয়ে, ইজনে সিজনক সন্মান জনায়। আৰু প্ৰতি ধৰ্মতেই এইটো সন্মান জনোৱাটো, কোন ধৰ্মনো শ্ৰেষ্ঠ নহয়, প্ৰত্যেকটো ধৰ্মই শ্ৰেষ্ঠ। গৰৈমাৰী মুছলিম মানুহে গৌৰৱ কৰি ক'ব পাৰে যে ইয়াত থকা হিন্দু মানুহৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গৰৈমাৰী অঞ্চলত থকা মুছলমান মানুহবিলাকৰ দায়িত্ব আৰু কৰ্তব্য। আমিয়ে কমিটিখন গঠন কৰোঁতে আমিয়ে থাকো। আমি মুছলিম মানুহবিলাকে থাকো। বোলে এইবাৰ সভাপতি আমাৰ বিকাশ দাস, সভাপতি বিকাশ দাস। আমি কৈ দিলো বোলে নাই বিকাশ দাস থাকক, সেক্ৰেটাৰী অমুকক দিয়া থাকক। আমি বাহিৰৰ পৰা যিমান সহায় কৰিব লাগে কৰি আছো।
আমি টকা পইচা দি সহায় কৰো তেওঁলোকক। এইখিনি আমাৰ আছে দায়িত্ব। ইয়াত মুছলিম মানুহবিলাকে যদি পেণ্ডেল বনাব পাৰিছে, তেওঁলোকে পূজা কৰিব, সেই পূজাটো তেওঁলোকে চাব নোৱাৰিব নেকি? তেওঁলোকে পূজা কৰিব, আমি চাম, আমি নামাজ পঢ়িম, তেওঁলোকে চাব। তাত সততা আছে, সততাটো থাকিব লাগিব। এইটো তাত 70 বছৰ হ'ল আমাৰ পূৰ্বপুৰুষে কৰি আছে, আমিওতো চলাই আছো। কিন্তু আমাৰ ইয়াতে যদি আমাৰ হিন্দু মানুহ যথেষ্ট কম, তথাপিও আমি মুছলিম মানুহৰ পৰা বিভিন্ন ধৰণৰ সহায় সহানুভূতি আৰু তেখেতে আগভাগ লৈ আমাৰ পূজাটো আমাক চলাই দিয়ে। কোনো অসুবিধা নাই। আমাৰ পূৰ্ণ পৰ্যায়ৰ সহায়ক যেতিয়া আমি সাংস্কৃতিক সন্ধিয়া পাতো, তেখেতসকলে আহে, অডিয়েঞ্চ তেখেতসকল বেছি হয় আৰু পৰিচালনা তেখেতসকলে কৰে। আমিও তেখেতৰ লগত আগভাগ লৈ সাংস্কৃতিক সন্ধিয়াটো আমি চলাই লওঁ। মুছলমান মানুহে আমাক সহায় কৰে বিচৰণৰ সময়তে। আমাৰ যিহেতু মানে সিহঁতে লগে ভাগে থাকি আইন শৃংখলা বজাই ৰখাৰ কাৰণে সিহঁতে ল'ৰা ছোৱালী